মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজি গুণমালাক অনন্য ৰূপত উপস্থাপন কৰিছে গৌৰীসাগৰৰ এগৰাকী মহিলাই। নামদাং কুমাৰ গাঁৱৰ কল্পনা কলিতাই গুৰুজনাৰ প্ৰতি যাচিছে সন্মান। 6 মিটাৰ বগা কাপোৰত হাতৰ চিলাইৰে লিখি উলিয়াইছে গুণমালা পুথি। এবছৰ কষ্টেৰে মহিলাগৰাকীয়ে চেইন চিলাই কৰি লিখি উলিয়াইছে পুথিখন। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ 6টি অধ্যায়ত সামৰি ৰচিত হৈছিল গুণমালা। ধৰ্মপ্ৰাণা মহিলা কল্পনাই 2030 চনৰ 11 ফেব্ৰুৱাৰীতে আৰম্ভ কৰিছিল কাম। 2024 চনৰ 18 মেত গুণমালা পুথিখন লিপিবদ্ধ কৰি উলিয়াই তেওঁ ঘৰুৱা কাম কাজৰ পিছতো নিজৰ সৃষ্টিক প্ৰতিফলিত কৰিছে তেওঁ। গুৰুৰ চৰণত নিজকে সমৰ্পণ কৰাৰ বাবে বাছি লৈছে এই পন্থা। এনে হস্তকৰ্ম তথা সৃষ্টি গৌৰৱৰ লগতে সমাজৰ কাৰণেও আদৰ্শস্বৰূপ। এখন চিলাই কৰিবলৈ মোৰ মনলৈ এনে ভাৱ এটা আহিলে আৰু এখন কৰিম বুলি মনতে মই এনে সংকল্প এটা ল'লো। সংকল্পটো লৈ পেলাই মই প্ৰভুৰ চৰণত আত্মসমৰ্পণ কৰি পেলাই মই তেওঁকে হেৰি কৰি পেলাই এখন চিলাই কৰিম বুলি আৰম্ভ কৰিলোঁ। 2023 চনৰ 11 ফেব্ৰুৱাৰীত আৰম্ভ কৰিলোঁ আৰু 2024 চনৰ 18 মেত সমাপ্ত কৰিছোঁ। ঘৰুৱা কাম বনৰ মাজতে মই থাপ মাৰি মাৰি অকণমান সময় আগবেলাতে, তাকো পিছবেলা নকৰোঁ, আগবেলাতে অন্ততঃ 1 ঘণ্টা বা আধা ঘণ্টামান সময়হে মই কৰিবলৈ পাওঁ। সেইকণ সময়ে কৰি সমাপ্ত কৰিলোগৈ আৰু প্ৰভুৰ কৃপাত। ভক্তিভাৱ থাকিলেহে এনেকুৱা এটা মহৎ কৰ্ম কৰিব পাৰে। সেইটো হয়, প্ৰভুৱে কিবা এটা দিবও লাগিব আৰু প্ৰভুৰ ওচৰত সমৰ্পণ কৰিবও লাগিব। আৰু মই বিশেষকৈ মই এনেই ধৰ্মীয় চৰ্চাবিলাক কৰি ভাল পাওঁ। ধৰ কিবা কিবি পঢ়ি, ধৰ্মীয় কিতাপ পঢ়ি বা এনেকুৱা ধৰ্মীয় কিবা আলোচনা চালোচনা হ'লে গ'লে গৈ মেলি মই ভাল পাওঁ। এইবিলাক শুনি খুব ভাল পাওঁ মই। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ, ৰাম আপুনি